হেল্ল' বন্ধু বান্ধৱীসকল, এনেই এটি ভিডিঅ' বনালোঁ, মনটো ভাল লাগি থকা নাছিলে। আজিকালিৰ যুগটো মানে আজিকালিৰ সময়খিনি এনেকুৱা মানে ভাল কৰিলেও আপোনালোকে বিপদত পৰিব আৰু বেয়া কৰিলেতো বেয়াই, মানুহে চান্সে পায়। আপুনি ভাল কাম কৰি গৈ থাকক, তাৰে মাজত এটা যদি মাইনাছ পইণ্ট আহি যায় বা কিবা এটা সৰুকৈ হ'লেও কৰ্ম যদি ভুল হৈ যায় ন কৰোঁতে, তেতিয়া মানে আপোনাৰ মুখৰ আগত ভালদৰে মিঠা মাতি থকা মানুহবিলাকেও মানে হাঁহিবলৈ চান্স পায়। তেতিয়া আজিকালিৰ সময়খিনি তেনেকুৱা হৈছে, মানুহে মানুহক চিনি নোপোৱা হৈছে। আৰু বিশেষকৈ যেতিয়াৰ পৰা এই ছ'চিয়েল মিডিয়াটো চলিছে, ফেচবুকেই হওক, ফেচবুকটো বেছি পপুলাৰ, ফেচবুক, ইউটিউব, ইনষ্টা যি নহওক। আগতে টিকটকটো আছিল, টিকটকটো বন্ধ হ'ল। মানে এনেকুৱা কিছুমান মানে ভাল আৰু মানে ৰিয়েল লাইফত কেনেকুৱা নাজানো, কিন্তু এই যে কমেণ্টবিলাক কৰিবলৈ যে মানুহবিলাক আহে, আপোনালোকে চাব যিবিলাকে একদম বেয়াকৈ কমেণ্ট কৰে ন, তাহাঁতৰ প্ৰফাইলবিলাকত নিজৰ নামটোৱে কেতিয়াও নাথাকে বা নিজৰ ফটো নাথাকে বা নিজৰ চেনেল বোলা বস্তু এটা নাথাকে। ফেক একাউণ্ট খুলিব আৰু মানুহক যেনেকৈ পায় তেনেকৈ খালি কমেণ্ট কৰি যাবলৈ চেষ্টা কৰে। তো তেনেকুৱা আৰু মানুহৰ লাইফক লৈ ইমান মানে কেনেকৈ বেয়াকৈ লিখিব পাৰে, অলপো বেয়া নালাগেনে তাহাঁতৰ? গম নাপাওঁ। নিজৰো ভনীয়েক বা মায়েক বা যদি বিয়াও পাতে, নিজৰ ঘনীয়েকোতো এগৰাকী নাৰী ন, তো কেনেকৈ মানে এগৰাকী নাৰীকো মানে ইমান বেয়াকৈ ক'ব পাৰে, গম নাপাওঁ। আৰু যেতিয়া কমেণ্টটো লিখে, মনততো সেই থিংকিংটো আহে চাগে, তো ইমান বেয়াকৈ তেনেকৈ লিখিবলৈ বা মনত যেতিয়া সেই ভাৱটো আহে ন, সেই ভাৱটো প্ৰকাশ কৰিবলৈ মানে অলপো বেয়া নালাগেনে? এই যে কিছুমান মানে এনেকুৱা ইমান বেয়া বেয়া ৱৰ্ড দি দিয়ে, মানুহ কোনফালে গৈ আছে সেইটো ময়ো গম নাপাওঁ। মানুহৰ থিংকিংবিলাক, মাইণ্ডবিলাক কি হৈছে? মানুহৰ থিংকিংবিলাক কোনফালে গৈ আছে একদম মানে ক'ব নোৱাৰা হৈ গৈছে। ছ'চিয়েল মিডিয়াত মানে কিবা এটা বস্তু দিবলৈও ভয় লগা হৈ গৈছে। আপুনি কিবা যদি কৰে, ভাল কামো কৰে, তেতিয়াও বেয়া। কিবা যদি বস্তু বনাইছে, তাত যদি অকণমান চাফ চিকুণটো নাই, কিয় চাফ চিকুণ নহয়, লেতেৰা কিবা কিবি মানে কি আৰু ভাত মানে খানা ঘৰত বনালে কাৰণো জেগাখিনি লেতেৰা নহয়। যিটো ৰিয়েল, সেইটো ৰিয়েলটো দেখাওঁতেও মানুহৰ কিছুমান প্ৰব্লেম হৈ যায়। আৰু মোৰ কিছুমান প্ৰব্লেম হৈ যায়, বাচ্ছাৰ লগত ভালকৈ কাম কৰিব নোৱাৰোঁ, যেনেকৈ থাকে সেনেকৈ দেখুৱাবলৈ চেষ্টা কৰোঁ, তাতো মানুহৰ প্ৰব্লেম। আৰু আমিতো সৰু মানুহেই, এতিয়া ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছে, তাহাঁতৰ আগততো আৰু আমি একোৱেই নহয়। যি কি নহওক, এটাই আপোনালোকক কুৱেশ্যন সুধিছোঁ যে কমেণ্ট কৰিলেওতো সেই কমেণ্টৰ যিখিনি কথা থাকে, সেইখিনি কথাটো মাইণ্ডত আহে ন, মাইণ্ডত অহাৰ পিছতহে প্ৰকাশ কৰে লিখি পেলাই। এই যেতিয়া মাইণ্ডত আহে সেই বেয়া মানে ভাষাখিনি, বেয়া কথাখিনি, সেইখিনি কেনেকৈ মানে লিখি পেলাই মানে দিব পাৰে? অলপো নাভাবেনে যে এইখিনি কথাই কাৰোবাৰ অন্তৰত মানে ইমান বেয়াকৈ আঘাত দিব বা কাৰোবাৰ জীৱনো শেষ হৈ যাব পাৰে? সেইটো কথা ভাবি নাচায়, পতককৈ এষাৰ কৈ দিলেই হয়। এই যে কথাতে কটা খায়, কথাতে বতা পায় কথাষাৰ আছে, সেইটো ভাবি নাচায়। নিজে কিমান ভাল কাম কৰি আছে সেইটো হ'লে কোনেও নাচায়, বেলেগৰটো বেয়াটো মানে আগতেই দেখা পায়। কি ক'ম আৰু, এনেই আপোনালোকৰ সৈতে অকণমান কথা পাতিলোঁ।